पकड़ के लाया हूँ। मम्मी देखो ये बड़ी सी मछली है, ये नाचती भी है। ये अच्छा ढुंग चिकू ढुंग चिकू ढुंग चिकू, ये मछली नाच रहा है। अब पंछी बनूं कि चलो पंछी भवन में, आज मैं आ जाती हूँ दुनिया की भवन में। पंछी बनूं कि चलो पंछी भवन में, आज मैं आ नमस्कार बন্ধু-বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে। আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিছো মোৰ কিচেনৰ পৰা। আৰু আজি আপোনালোকলৈ লৈ আহিছো এটা সুন্দৰ ৰেচিপি। আৰু আজি আমাৰ ছোৱালীৰ এক্সাম শেষ হ'ল, লাষ্ট এক্সাম আছিলে, সেইকাৰণে ভাবিলো আজি এটা ৰেচিপি সুন্দৰ ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰো। আৰু আজি মই বনাম বাটাৰ পনীৰ। আৰু বাটাৰ পনীৰ আমাৰ ছোৱালীৰ খুবেই প্ৰিয়। আৰু কাৰ কাৰ প্ৰিয় আপোনালোকেও কমেন্ট বক্সত জনাব। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে মই যেনেকৈ বনাওঁ তাতকৈ যদি আপোনালোকে আৰু বেলেগ পদ্ধতিৰেও বনায় তেনেহ'লে কমেণ্ট বক্সত মোক জনাব, ময়ো ঘৰত ট্ৰাই কৰি চাম। আৰু আজি পুৰা ভিডিঅ'টো পুৰা কৰাত সহায় কৰিব আজি মোৰ ছোৱালীয়ে। তাই পুৰা ভিডিঅ' কৰিব, যিহেতুকে মোৰ কেমেৰাৰ ষ্টেণ্ডডাল পুৰা বেয়া হ'ল, ভাঙিলে। আৰু সেইটো কাৰণে মানে ৰেচিপি ভিডিঅ'বোৰ দিবলৈ আচলতে বিৰাটেই অসুবিধা হয়। এখন হাতেৰে মোবাইল ধৰি ধৰি এখন হাতেৰে বনাওঁতে মানে বহুত কষ্ট হয়। সেইকাৰণে তাই যিহেতুকে পৰীক্ষা শেষ আৰু তাই ক'লে কি ব'লা আজি এটা ভিডিঅ' কৰোঁ, আৰু মই কেমেৰা ধৰি দিম, তাই চব কৰি দিব আজি, আৰু মই খালি বনাম আজি। তেনেহ'লে যদি ভিডিঅ'টো কেনেবাকৈ বেয়া হয় চাবলৈ মানে তেনেহ'লে আৰু আপোনালোকে বেয়া চেয়া নাপাব। আজি যিহেতুকে তাই কৰিব, আৰু মাজে মাজে তাই মোক হেল্প কৰে বাৰু, নকৰা নহয়। আৰু তুমি কিবা ক'বা নেকি? কি ক'বা? মই মাক হেল্প কৰিম গোটেই ভিডিঅ'টোত। আৰু মোৰ চবচে প্ৰিয় ভাল পোৱা পনীৰ ন? তাই মানে মাছ মাংস বেছি ভাল নাপায়, আৰু পনীৰ তাই একদম প্ৰিয় মানে। আৰু মাছ মাংস নহ'লেও হ'ব পনীৰ হ'লে, আৰু সেইকাৰণে আজি পনীৰ ন। আৰু যিহেতুকে আজি পনীৰ বনাই আছো, ভিডিঅ' নকৰিলেতো নহ'ব। আৰু তাই কেনেকে ভাল পায় সেইটো ষ্টাইলত মই আজি বনাম। ৰেচিপিটো বনাব লাগিব। বনাব লাগিব ন? বনাব, আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই মোৰ ভিডিঅ'ৰ পৰা কেইটামান কমেণ্ট মই নেক্সট ভিডিঅ'ত পঢ়ি শুনাম। আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব, আৰু আপোনালোকৰ কমেণ্ট মই নেক্সট ভিডিঅ'ত মই পঢ়ি শুনাম। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া কেৰাহীখন গৰম হৈ গৈছে, আৰু গৰম হওঁতে আমি ইয়াতে দি দিছোঁ বাটাৰ। যিহেতুকে বাটাৰ পনীৰ আৰু বাটাৰটো দিবই লাগিব। 1 চামুচ আৰু আধা দি দিছোঁ। আৰু ইয়াতে এতিয়া এই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ অকণমান সৰহকৈ ল'ব, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। গোটেইখিনি এতিয়া ধুনীয়াকৈ বাটাৰত ভাজি ল'ম। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিম।
এইখিনি এতিয়া দেখিছে ধুনীয়াকৈ অকণমান কালাৰটো চেঞ্জ হৈছে পিঁয়াজৰ। এইখিনি আৰু অকণমান ভাজ খাব লাগিব ধুনীয়াকৈ। আৰু বাটাৰ পনীৰ কাৰ কাৰ প্ৰিয় কমেণ্ট বক্সত জনাব। আৰু মই কেনেকৈ বনাইছোঁ সেইটো চাই আপোনালোকেও যদি ইয়াতকৈ বেলেগকৈ বনায় সেইটো মোক আপোনালোকে জনাব কমেণ্ট বক্সত। ময়ো আকৌ ট্ৰাই কৰিম ঘৰত। মই এনেকেই বনাই, তাই এনেকৈ বনালেই ভাল পায় যিহেতুকে। আৰু এইটো ৰেচিপি বনাই চাব লাগিব চবে। বনাই চাব লাগিব নেকি? কোনে কোনে এনেকৈ বনাই খাই কমেণ্ট বক্সত জনাব। পনীৰ আচলতে ঘৰতে দিলেও ভালে লাগে। পনীৰ চব্জিটো দিলে ভাল লাগে, ভেজ পুৰা ধুনীয়া ভাল লাগে। মিক্স চব্জি পনীৰ দিলে ভাল লাগে। মই পনীৰটো ভালেই পাওঁ আচলতে। মই ভাল পাওঁ কাৰণে চাগে তাইও ভাল পায় নেকি নাজানো। মোৰো মাছ মাংসতকৈ একদম প্ৰিয় পনীৰ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ ভাজ খাই গ'ল। আৰু ইয়াতে এতিয়া মই কাটি থোৱা বিলাহীখিনি ইয়াতে দি দিম। বিলাহীখিনিও ধুনীয়াকৈ অকণমান টাইম ভাজিব লাগিব। ইয়াতে ধুনীয়াকৈ বিলাহীখিনি দি দিলোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। আৰু ইয়াতে এতিয়া মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ, তেতিয়া সোনকালে সিজিব। নিমখ দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ লৰাই আছে। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ইয়াতে ওলাই ল'লোঁ। এইখিনি ভাজি হৈ গ'ল। আৰু ইয়াতে মই এতিয়া এই বাদামকেইটা ভাজি ল'ম। আচলতে বাদামকেইটা আগতে ভাজিব পাৰিলোঁ হয়, কিন্তু মই একদম পাহৰি গ'লোঁ আগতে ভাজিবলৈ। আৰু একো নাই, এতিয়া ভাজি ল'লেও হ'ব। আৰু বাদামকেইটা ভাজিবলৈ এতিয়া ইয়াতে অকণমান মই বাটাৰ দি লৈছোঁ। আৰু ইয়াতে বাদামখিনি দি দিলোঁ ধুনীয়াকৈ। আৰু এইখিনি অকণমান ভাজি ল'ম ধুনীয়াকৈ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ মিক্সিত এইখিনি ধুনীয়াকৈ এটা পেষ্ট কৰি ল'ম। আৰু ইয়াতে মই এতিয়া বাদামকেইটাও দি ল'ম। বাদাম ফ্ৰাই কৰি লৈছিলোঁ, এইকেইটাও ইয়াতে দি দিলোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। আৰু ইয়াৰ পিছত কি কৰি আছোঁ চাই থাকক। এয়া দেখিছেনে ধুনীয়াকৈ এইখিনি হৈ গ'ল। এনেকৈ ধুনীয়াকৈ আপোনালোকে পেষ্ট কৰি ল'ব। এতিয়া সেইখন কেৰাহীতে এতিয়া ধুনীয়াকৈ আকৌ পেষ্টখিনি ধুনীয়াকৈ বনাম। গোন্ধটো ওলাই গৈছে, একদম খাই খাই লাগিয়ে গৈছে। গোন্ধ ওলাই গৈছে নেকি? মজা গোন্ধাই ন বাটাৰ। আকৌ ইয়াত আৰু অকণমান বাটাৰ দি ল'ব লাগিব।
বাটাৰখিনি দিয়া পিছত এতিয়া এই পেষ্টখিনি ইয়াতে দি দিম গৰম হৈ আছে বাটিটো একদম ধুনীয়াকৈ গোটেইখিনি দি দিম আৰু ইয়াতে এতিয়া মই এইখিনি কাশ্মীৰী ৰেড চিলি পাউডাৰ হয় এইখিনি ইয়াতে দি দিম আৰু ইয়াতে এতিয়া অকণমান হালধি দি লম আৰু নিমখটো আগতে দিছিলোৱে আৰু এইখিনি ধুনীয়াকৈ এতিয়া লৰাই লম দেখিছেনে এতিয়া কালাৰটো কি ধুনীয়া হৈছে আৰু এই বাটিটোত লাগি থকাখিনি এনেকৈ ধুই ইয়াতে পানী দি দিলোঁ পনীৰ নিদিয়েতো একদম হৈ আছে গোটেইখিনি গোন্ধ চোন্ধ হয় নেকি খাব লাগি গৈছে নেকি হৈ যাব আৰু বেছি টাইম নাই আৰু ইয়াতে এতিয়া লং ইলাচি দালচেনি ইয়াতে দি দিলোঁ ধুনীয়াকৈ আৰু এয়া কাটি থোৱা কেঁচা জলকীয়া দুটুকুৰমান দি দিছোঁ যিহেতুকে তাই বেছিকৈ জ্বলা খাব নোৱাৰে সেইকাৰণে বেছিকৈ দিয়া নাই আৰু এতিয়া এই পনীৰখিনি মই ইয়াতে ধুনীয়াকৈ দি দিম আপোনালোকে ইচ্ছা কৰিলে পনীৰখিনিও ফ্ৰাই কৰি ল'ব পাৰে কিন্তু এনেকৈ দিলে খাবলৈ বেছি ভাল লাগে সেইটো কাৰণে মই এনেকৈ দিছোঁ এতিয়া এইখিনি ধুনীয়াকৈ আৰু অকণমান টাইম থাকিলে ধুনীয়াকৈ হৈ যাব ৰেডি বাটাৰ পনীৰ জিভাৰ পানী পৰি গৈছে আই হয় নেকি মোবাইলটো ভালকে ধৰিবা নহলে ইয়াতে পৰি যাব গোটেই তৰকাৰী অৰেঞ্জ হৈ যাব বিউটিফুল নাইস খাবলৈ কেনেকৈ হয় বা দেখাততো ধুনীয়াই লাগিছে খাবলৈও চাগে ধুনীয়াই হ'ব জানো তুমি খাই ক'ব লাগিব এতিয়া হ'ব মোৰতো খা লাগিয়ে গৈছে খা লাগিয়ে গৈছে নেকি খাব পাবা আৰু এতিয়া এটা এয়া ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ এইফালে হৈ গৈছে আৰু অলপমান ঠাণ্ডা হৈ লওক তাৰপিছত টেষ্ট কৰি একদম ধুনীয়াকৈ জনাম আৰু মোৰ মনটো বহুতে ফূৰ্তি লাগি আছে চকুৰ ওপৰত উঠি ভিডিঅ' কৰি আছোঁ আৰু খা লাগি গৈছে চাই हाय दोस्तों मेरी चैनल पे स्वागतम जना रही हूँ और मैं किचन पे हूँ आप पनीर खाने के लिए अच्छा
এয়া তোমাৰ পনীৰ মজা একদম এটা খাই সাথে করে গৰম আছে চাবা দেই একদম মজা হয় তুমি খাসাকে পনীৰ বহুত ধুনিয়া বনোৱা হয় নেকি থ্যাংক ইউ মোৰ বহুত ভাল লাগিছে খাই আসলতে ইয়া দেখিছনে আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰি চাব বহুতেই ভাল লাগে খাই আপোনালোকে নান দিও খাব পাৰে বাটাৰ পনীৰ তাৰপিছত ভাততো খাব পাৰে যিকোনো মানে ৰুটিটো খাব পাৰে বহুতে ধুনিয়া লাগে মানে যিহে দিয়ে খাও বহুতে ধুনিয়া লাগে একদম আৰু মই এয়া খাই আছো পুৰা একদম টেস্টি বেলেগ আৰু বনাই হৈ গ'ল টেষ্টটো কৰিলে তাই ভাল পালে আৰু তাই ভাল পালে মানে আৰু মোৰো ভাল লাগিলে আৰু আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব এনেকৈ বনাই যেনে যেনে খোৱা নাই আৰু আপোনালোকেও মোক কমেণ্টত আপোনালোকে কেনেকৈ বনায় সেয়াও আপোনালোকে জনাব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব তাৰ ভিতৰত মই কেইটামান কমেণ্ট মই নেক্সট ভিডিঅ'ত মই পঢ়ি শুনাম আৰু ময়ো অকণমান খাই চাওঁ কেনেকুৱা বনাইছোঁ মজা না একদম বহুত ধুনিয়া লাগিছে খাবলৈ আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ ভিডিঅ' চাই আছে আৰু ভিডিঅ' চাই যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে পুনৰ লগ পাম আন এটা নতুন ভিডিঅ' লৈ তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ বাই বাই